আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই যে বগনভিলা ফুলজোপা, সেই ফুলজোপা ৰিপৰ্টিঙৰ ভিডিঅ'। এইজোপা মোৰ 2 বছৰীয়া ফুল। এয়া দেখিছে অকণমান ডালবোৰ বেয়াও হৈ গৈছে, তথাপিতো ফুলজোপা খুব জোপোহা। 2টা নে 3টা ডালেই ওপৰলৈ গৈছে, সেই 3টা ডালেই খুব জোপোহা। ইয়াৰ মাটিখিনি মই অলপ চেঞ্জ কৰিম। এইবাৰ ভাবিছোঁ মই এই মাটিত বেছিকৈ মাটি পালে কি হয়, ফুলবোৰ বৰষুণত বেছি পানী জমা হয় আৰু সেইকাৰণে ডালবোৰ পচিবলৈ ধৰে নেকি, সেই বুলিহে ভাবিছোঁ। সেইকাৰণে মই ভাবিছোঁ এইবাৰ এই যে মোৰ মাটিখিনি অলপ চেঞ্জ কৰিম, অৰ্থাৎ মাটি নিদিওঁৱেই, কেৱল ফলিয়া আৰু বাৰ্মি কম্প'ষ্টতে আপোনাৰ মই পুলিখিনি ৰুম বুলি ভাবিছোঁ। এই দেখিছে ৰুট বান্ডিং হৈ গৈছে ইতিমধ্যে তললৈ। এনেকৈ যেতিয়া শিপা ওলাই যায় তেতিয়া আমি পুলিটো ধুনীয়াকৈ আকৌ আঁতৰাই শিপা অলপ কাটি মেলি পুনৰ পুলিটো ৰুব লাগে। তেতিয়াহে আপোনাৰ এই গছজোপাত আকৌ সুন্দৰ ফুল আপুনি পাব। ফুলিব, এতিয়াও ফুলিব। আপুনি যদি ইয়াৰ মাটিখিনি অলপ আঁতৰাই এতিয়া সাৰ জাবৰ দি থৈ দিয়ে ৰিপৰ্টিং নকৰাকৈ, তেতিয়াও ফুলিব, কিন্তু কম ফুলিব, বেছি নুফুলে। সেইকাৰণে এই মাটিখিনি চেঞ্জ কৰিম, আৰু কেনেকৈ চেঞ্জ কৰিম, কি দিম, সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এনেকৈ লাহে লাহেকৈ আপুনি যদি টাবটো এনেকৈ টুকুৰিয়াই দিয়ে তেতিয়া আপোনাৰ গোটেই মাটিখিনি ৰুট বালৰ সহ ওলাই আহিব। টাবৰ পৰা এইখিনি নোলোৱাৰ আগতে মই কি কৰিম, যিখিনি বেছিকৈ বাঢ়ি গৈছে ব্ৰাঞ্চ বা ফুলি থকা কিছুমান সৰু শুকাই যোৱা কিছুমান ডাল, সেইখিনি মই আঁতৰাই দিম। দেখিছে এয়া মই যিখিনি পাতল ব্ৰাঞ্চ সেইখিনিও কাটি দিছোঁ ডাল, আৰু যিখিনি বেছিকৈ এনেই ওপৰলৈ গুচি গৈছে এটা শ্বেপ দিবলৈ মই সেই ডালখিনি কাটি দিছোঁ। এই ডালখিনিৰ পৰাও আপুনি এটা এটা পুলি বনাব পাৰে। মোৰ বাগানভিলা ডাল এই যোৱা অক্টোবৰত কটাই বহুতখিনি মই পচাই থৈছোঁ, এইবাৰ মোৰ বহুত হ'ব। গতিকে মই এইখিনি নপচাওঁ, আপোনালোকক ইয়াৰ ডাল কেনেকৈ পচাব লাগে তাৰে এটা ভিডিঅ' মই ইয়াৰে এটা ডালৰ পৰাই আপোনালোকক দেখাম। আৰু মোৰখিনি দিয়াখিনি কেনেকুৱা হৈছে, জানুৱাৰীত কিছুমান মই ডাল কাটিছিলোঁ, সেইখিনি কেনেকুৱা হৈছে সেইখিনিও দেখাম আপোনালোকক। তাৰ পাছত এয়া দেখিছে মই ডালখিনি কাটি দিলোঁ। এনেকৈ আপুনি যিখিনি বেছিকৈ বাঢ়ি যোৱা ডাল সেইখিনি কাটি দিব। মই অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, আপোনালোকে চাই ল'ব। তাৰপাছত এনেকৈ আপুনি গুৰিটোত ধৰি লৈ কি কৰিব, টাবটো এনেকৈ উবুৰিয়াই দিব। উবুৰিয়াই দিলে ধুনীয়াকৈ আপুনি এনেকৈ আঁতৰাই দিলে, দেখিলে এয়া কিমান সুন্দৰকৈ গোটেই মাটিখিনি সহ শিপাখিনি সহ ওলাই পৰিল। এইটো মই আগতে এটা টাবত দিছিলোঁ। এইখিনি দেখিছে কেনেকৈ শিপাখিনি কিমান বেছিকৈ এফালে বাঢ়ি গৈছে। এইখিনি শিপা আঁতৰাই দিম, আৰু তলত মই এয়া গুটি দি থৈছিলোঁ, সেই গুটিখিনি এতিয়া থ'ম, পিছত মই সেই গুটিখিনিও ব্যৱহাৰ কৰিম যেতিয়া আকৌ নতুনকৈ ইয়াত দিম। তাৰ পাছত ভাবিছিলোঁ মই ইয়াৰে আধা মানহে ইয়াৰ আঁতৰাম, 60% মান মাটি মই আঁতৰাই দিম শিপাসহ, তাৰপিছত বাকীখিনি ৰাখিম। এনেকৈ ভাবি আছোঁ, কি হয় চাওঁ। কিন্তু এয়া দেখিছে মই যোৱাবাৰ যিখন মই কাপোৰ ইয়াতে দিছিলোঁ, জাল দিছিলোঁ, সেইখনে বেছিকৈ শিপাত লাগি ধৰিছে। এনেকৈ বেছিকৈ লাগি ধৰিলে দিগদাৰ হ'ব, এইখনটো আঁতৰাবই লাগিব। গতিকে এইখন আঁতৰাবলৈ যাওঁতে মোৰ বহুতখিনি মাটি আৰু শিপা গুচি গ'ল। একো নাই, ভয় কৰিবলগীয়া একো নাই। এতিয়া যিহেতু মই আপোনালোকে ভিডিঅ'টোত দেখিলে ভালেই হ'ল। কিছুমানৰ কি হয়, এনেকুৱা কৰোঁতে কেতিয়াবা বহুত মাটি গুচি যায় বা শিপাখিনি গুচি যায়, তেতিয়া হয়তো আমাৰ ভয় লাগে কিজানি গছজোপা মৰি যাব নেকি। নমৰে, এই গছজোপা খুব ধুনীয়াকৈ হ'বহে। চাব, মই আপোনালোকক দেখাম। এনেকুৱা হ'লেও আপোনালোকে ভয় কৰিব নালাগে, কেৱল টাইমটো চাব লাগিব, যিকোনো টাইমতে নহয়। এতিয়া যিহেতু ফেব্ৰুৱাৰী মাহ, এতিয়া খুব ধুনীয়াকৈ গছ গছনিবোৰ নতুনকৈ কুঁহপাত ওলাই পুনৰ পুৰণা গছৰ পাত সৰি মেলি ঠন ধৰিবলৈ লয়। গতিকে এনেকুৱা টাইমতে যদি এইখিনি কাম আমি কৰি দিওঁ, তেতিয়া কি হয়, বেছিকৈ অকণমান যদি আপোনাৰ কিবা ডেমেজো হয় নহয়, সেই গছজোপা মৰি নাযায়, সেই গছজোপা পুনৰ ঠন ধৰি উঠে। এই যে মই দিছিলোঁ এই যে পিঁয়াজৰ যিটো বস্তাৰ পৰা তলত মই মাটিখিনি ভালকৈ ৰখি যাবলৈ, পানীখিনি ভালকৈ ওলাই যাবলৈ কৰিছিলোঁ, পানীৰ লগত যাতে মাটিখিনি ওলাই নাযায়, তেনেকুৱা কৰিবলৈ যিটো দিছিলোঁ সেইটোৱে অকণ ডিষ্টাৰ্ব দিছে, বিশেষকৈ বাগানবিলাৰ ক্ষেত্ৰত। বাকীবোৰৰ ক্ষেত্ৰত ইমান প্ৰব্লেম নহয়, বাগানবিলাৰ ক্ষেত্ৰত হয়, কিয়নো বাগানবিলাৰ ৰুট খুব সোনকালে বাঢ়ে আৰু খুব সোনকালে টাববোৰ চাৰিওকাষে বাঢ়ি গৈ পেলাই ৰুট বাউণ্ডিং হয়। ৰুট বাউণ্ডিং এইটোকে কয়, যিখিনি শিপা মেৰাই বেছিকৈ হৈ যায়। বগনভিলাৰ এটা নেচাৰ আছে কি, তেনেকুৱা হ'লেহে আপোনাৰ ফুল বেছিকৈ ফুলে।
সেইকাৰণে এনেকৈ হ'লে ভাল হয়, কিন্তু এতিয়া মোৰ উপায় নাই, যিহেতু এইখন আঁতৰাবই লাগিব। এইখন আঁতৰাবলৈ যাওঁতে মোৰ বহুতখিনি মাটি এৰাই গ'ল, মাটিখিনি মোৰ ভুৰভুৰীয়াই আছিল। তথাপিতো কিন্তু ডাল বেগ লাগিছে, ডাল বেয়া হৈছে। অৰ্থাৎ বৰষুণৰ ছিজনত, যিটো দুমাহ আমাৰ জুলাই আগষ্ট মাহত খুব বেছিকৈ বৰষুণ দিয়ে। জুলাই মাহৰ 15 তাৰিখ মানৰ পৰা আপোনাৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহলৈকে ইমান বেছি বৰষুণ দিয়ে। সেই বৰষুণৰ কাৰণে যাতে সেই পানীটি বেছিকৈ ৰৈ নাযায়, মাটিত বেছিকৈ ৰৈ যায়, মাটিখিনি বেছিকৈ জেকা হৈ থাকে, তাতে আকৌ বৰষুণ দিয়ে, তাৰ পাছতে আকৌ ৰ'দ দিয়ে বহুত বেছিকৈ। এনেকুৱাকৈ গছজোপাই মানে সেইখিনি সহিবলৈ টান পায় কাৰণে অকণমান প্ৰব্লেম হৈ যায়। এয়া দেখিছে, মই ধুনীয়াকৈ শিপাখিনি উলিয়াই ল'লোঁ। এতিয়া মই মাটিখিনি প্ৰস্তুত কৰিম। মাটি কেনেকুৱা লাগে বগনভিলাক সেইটো আপোনালোকে মন কৰিব। তাৰ আগতে মই টাবটো প্ৰিপেয়াৰ কৰি লৈছোঁ। ইয়াতে মই যিকেইটা শিলগুটি বা পাথৰ বা যি ইটাৰ টুকুৰা উলিয়াই থৈছিলোঁ নহয়, সেইকেইটা পুনৰ সেই যিকেইটা মোৰ হ'ল টাবটোৰ তাতে দি দিছোঁ। তাৰ পাছত মই ইয়াতে দিম ফলিয়া। মই ইয়াত মাটি ব্যৱহাৰ নকৰোঁ, কেৱল ফলিয়া দিম। প্ৰথম তলত যিখিনি ৰুট যলৈকে গছজোপাত দিব পাৰোঁ তলৈকে মই কেৱল ফলিয়াখিনি দিম। তেতিয়া কি হ'ব, খুব বেছি ধুনীয়াকৈ ইয়াতে পানীখিনি ওলাই যাব। বগনভিলাক বহুত বেছি পানীৰ প্ৰয়োজন নহয়, যিমান কম পানী দিব সিমান বেছিকৈ ফুলিব গছজোপা। গতিকে বগনভিলাক যাতে পানীখিনি ৰৈ নাযায়, যিমান বৰষুণ হওক, এনেকুৱাকৈ মাটি বনালে আপোনাৰ কেতিয়াও প্ৰব্লেম নহয়। যিমান বৰষুণ হওক আপোনাৰ প্ৰব্লেম নহয়, ৰৈ থাকিব, পানীখিনি ওলাই যাব। যিমান বৰষুণ হ'ব সিমান ওলাই গুচি যাব। তাৰ পাছত মই এতিয়া কৈছোঁ নহয় আপোনালোকক, মই কি কৰিম, মোক বগনভিলা আৰু কেইবাজোপাও ৰিপৰ্টিং কৰিবলৈ আছে। এয়া দেখিছে, যিমানলৈকে পুলিটো মই ওপৰত থ'ম তাৰ তলৰখিনি মই এই ফলিয়া দিছোঁ। অকণ ফলিয়া বেছি হৈছে, মই অকণমান আঁতৰাই দিছোঁ। এতিয়া এয়া ধুনীয়াকৈ হাতি পৰিছে। এনেকুৱাকৈ পুলিটো ৰাখিম, ৰাখি পেলাই এতিয়া মই বাকীখিনি প্ৰস্তুত কৰিম। বাকীখিনি প্ৰস্তুত কৰিবলৈ ইমান বিশেষ জটিলতা একোৱেই নাই, আপোনালোকক মই কৈছোঁৱেই মই কেনেকৈ দিম। ভাৰ্মি কম্পষ্ট এটা টাবত যিমানখিনি মাটিৰ যিমানখিনি প্ৰয়োজন হ'ব তাৰে 80% মই ফলিয়া দিম। তাতে কেৱল মই 20%, এতিয়া বৰ্তমান 20% ভাৰ্মি কম্পষ্ট দিম। মোৰ যিহেতু আৰু কেইজোপামান বগনভিলা ৰিপৰ্টিং কৰিবলৈ আছে, আৰু মই প্ৰায় এইটো মাটিতে বনাম, পুলি ৰুম, যিমান ৰুম। এয়া দেখিছে, মই সৰহভাগ 80% মই ফলিয়া দিলোঁ, বা 20% এয়া মই ভাৰ্মি কম্পষ্ট দিলোঁ। দি পেলাই এইখিনি খুব সুন্দৰকৈ মিহলাই ল'ম। এনেকৈ মিহলাই, সৰহকৈ মিহলাই আমি এটা ধুনীয়াকৈ বস্তাত হওক বা কিবা এটা নহ'লে গোটাই যাব পাৰোঁ এইখিনি। তেতিয়া কি হয়, যেতিয়া আমি পুলি এটা ৰুবলৈ বিচাৰোঁ তেতিয়াই আমি ৰুব পাৰোঁ। এইখিনি খুব সুন্দৰকৈ এয়া মই মিহলাই ল'লোঁ। ইয়াত মই 3 চামুচমান ফাংজিচাইড পাউডাৰ দিয়াৰ বাদে বাকী একো নিমিহলাওঁ। বাকীখিনি মই এই পুলিটো ৰোৱা 2 সপ্তাহ, 15 দিন বা 20 দিন তাৰ পিছতেহে মই বাকীবোৰ সাৰ দিবলৈ আৰম্ভ কৰিম। সেয়া দিওঁতেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমতে বহুত বেছি সাৰ দিয়াৰ প্ৰয়োজন নাই, যিহেতু শিপাখিনিৰ পৰা মাটি বহুতখিনি আঁতৰাই দিছোঁ। সেই শিপাখিনি এইখিনি মাটিত খামুচি ধৰিব লাগিব আৰু শিপাখিনি ঠন ধৰিব লাগিব। তাৰ পাছত আমি যিমান বেছি সাৰ দিম তেতিয়াহে গছজোপাই গ্ৰহণ কৰিব পাৰিব। এতিয়া যিহেতু শিপাখিনি তাতে খামোচা মাৰি ধৰাই নাই, গতিকে শিপাখিনি খামোচা মাৰি ধৰালৈকে আমি 15-20 দিন ৰুম, তাৰ পিছৰ পৰা সাৰ দিম। সেয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া মই খুব সুন্দৰকৈ এইখিনি মই মিহলাই ল'লোঁ। লোৱাৰ পাছত এতিয়া মই ইয়াতে দি দিম। দেখিছে, এয়া যিমানখিনিলৈকে পাৰোঁ মই সিমানখিনি দি দিম। ইয়াতে যিহেতু পানী ৰখিয়ে নাযায়, আপুনি যিমান পানী দিব গোটেইখিনি তলেদি ওলাই যাব। গতিকে বহুত বেছি পানী দিয়াৰো প্ৰয়োজন নাই, যাতে তলিলৈকে পানীখিনি পায়গৈ সেইটো চালেই হ'ল। এয়া দেখিছে, মই ধুনীয়াকৈ দি দিলোঁ। এনেকৈ আপোনালোকেও ৰিপৰ্টিং কৰিব বগনভিলাজোপা। আৰু এইখিনিতে এটা কথা খুব ধুনীয়াকৈ মনত ৰাখিব যে বগনভিলা যদি আপুনি কৰিবলৈ বিচাৰে, এটা কথা মনত ৰাখিব, এই গছজোপা ফুল ৰ'দ লাগে। যদি আপোনাৰ বাৰীখনত ৰ'দ কমকৈ পৰে তেতিয়াহ'লে গোলাপ আৰু বগনভিলা এই ফুল ৰুবলৈ আপুনি নাভাবিব, কাৰণ গোলাপকো বহুত বেছি ৰ'দ লাগে আৰু বগনভিলাকটো যিমান বেছি ওলোৱাৰ পৰা সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈকে ৰ'দ পাব পৰা ঠাইত যদি থ'ব পাৰে, একদমেই আপোনাৰ গছজোপাৰ ইয়াৰ ৰূপ দেখি আপোনাৰ ভাল লাগিব। মই ইমানখিনিলৈকে মই মাটিখিনি ভৰাই দিছোঁ। ইয়াত দেখিছে, টিপি টিপি দিম। যেতিয়া ইয়াতে মাটিখিনি
পাতখিনিৰ শিপাখিনি খামুচি ধৰিব, তেতিয়া গছজোপা ৰৈয়ে যাব ধুনীয়াকৈ। তাৰপিছত ইয়াতে ধুনীয়াকৈ পানী দিম আৰু মোৰ বাৰীখনৰ য'ত বেছিকৈ চবতকৈ বেছি ৰ'দ পৰে সেই ঠাইত মই এই বাগানভিলাজোপা ৰাখিম। বাগানভিলাত আপুনি সাৰ কমকৈ দিলেও কোনো আপত্তি নাই, কিন্তু বাগানভিলাজোপাক আপুনি সম্পূৰ্ণ ৰ'দ পৰিবলৈ দিব লাগিব। কমচে কম আপুনি 5 ঘণ্টা 6 ঘণ্টা, তাতোতকৈ বেছি দিব পাৰিলে ভাল। কমচে কম আপুনি 5 ঘণ্টা 6 ঘণ্টা ৰ'দ দিব লাগিব, তেতিয়াহে আপুনি বাগানভিলাত ফুল দেখিব। নহ'লে গছজোপা খুব ধুনীয়াকৈ গ্ৰোথ কৰিব, লেংলেংকৈ বাঢ়ি যাব আৰু পাত বেছি হ'ব, তাত আপুনি ফুল দেখিবলৈ নাপায়, ক'ৰবাত এপাহ দুপাহ ওলাব পাৰে। ঠিক তেনেকৈ গোলাপজোপাও আপোনাৰ খুব ধুনীয়া হ'ব, গছ একদম জোপোহা হ'ব, লেংলেংকৈ ডালবোৰ বাঢ়ি বহুত দূৰ পাবগৈ, কিন্তু তাতে আপুনি কলি দেখিবলৈ নাপাব। এটা দুটা দেখিব পাবও পাৰে, কিন্তু নাপাবও পাৰে। বাগানভিলাজোপাৰ ওপৰত মই কিমানখিনি আপোনালোকক বুজাব পাৰিছোঁ মই নাজানো। আশা কৰিছোঁ যিমানখিনি বুজাব বাগানভিলাক প্ৰয়োজন সেইখিনি নিশ্চয় আপোনালোকক মই বুজাব পাৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিছে এটা লাইক কৰিব। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থ'ব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। সকলোৱে এটা পুলি ৰুৱক, আপোনালোকে সুখেৰে থাকক আৰু সুন্দৰকৈ গাৰ্ডেনিং কৰক।